দক্ষিণ সালমাৰা মনকাছৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি চতুৰ্থ দিনাও চলি আছে অৱস্থান ধৰ্মঘট। হাটশিঙিমাৰী বাছ আস্থানত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত যোৱা শুক্ৰবাৰৰ ৰাতিপুৱা 10 বজাৰ পৰা আজি চতুৰ্থ দিনত ভৰি দিছে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। উল্লেখ্য যে কালিৰ আলগা আৰু কুকুৰাডাঙাত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াৰ ফলত উক্ত ঠাইখিনিৰ লগতে লাগি থকা সীমান্ত উন্নয়ন পথ বিধ্বস্ত হ'লে ভাৰত বাংলাদেশ সীমান্ত পথ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হোৱাৰ উপৰিও জিলাৰ সদৰ হাটশিঙিমাৰীৰ প্ৰতিও যে ভাবুকি আহিব সেয়া নিশ্চিত বুলি কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুৰ ৰহমান বাপ্পীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই সন্দৰ্ভত কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুৰ ৰহমান বাপ্পীয়ে কয় যে উক্ত ঠাইখিনিত স্থায়ীভাৱে চৰকাৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আশ্বাস প্ৰদান নকৰালৈকে কংগ্ৰেছ দলে অৱস্থান ধৰ্মঘট চলাই থাকিব বুলি কংগ্ৰেছ কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। জানিব পৰা মতে জিলা প্ৰশাসনৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আশ্বাস প্ৰদান নকৰাৰ বাবে আজিৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি যুৱ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। প্রশাসনের প্রতিরোধ করব লাগিব জেলা প্রশাসন হায় হায় জেলা প্রশাসন হায় হায় অসম সরকার হায় হায় অসম সরকার হায় হায় জলসম্পদ বিভাগ হায় হায় জল 3 দিন ধৰি আমি ইয়াতে আছো। যেটো দেখিছে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যিখিনি সহাৰি পাব লাগিছিল আমি পোৱা নাই। সিহঁতে কি কৰি আছে আমি এতিয়ালৈকে গম পোৱা নাই। এজন মাত্ৰ মেজিষ্ট্ৰেট আহিছিলে, তেখেতে খবৰ লৈ গ'ল। আমাৰ ইয়াতে দেখা গৈছে যে দিনক দিনে 2 দিন 3 দিন পিছে পিছে মিনিষ্টাৰ আহি থাকে, কিন্তু এজন মিনিষ্টাৰেও আজিলৈকে গৰাখহনীয়া তাতে গৈ কি পৰিদৰ্শন কৰি কি কৰিব লাগে কি কৰিব তাৰ কথা নকলে। গতিকে এই যে ভেক ভাওনা নাটকবিলাক চলি আছে চৰকাৰৰ আৰু আমাৰ প্ৰশাসনৰ, এই নাটকবিলাক বন্ধ হ'ব লাগে। যেটো এইটো জিলাৰ আটাইতকৈ ডাঙৰ সমস্যা, এই সমস্যাটোৰ কাৰণে ইহঁতে কি কৰি আছে আমাক জনাব লাগে প্ৰথম কথা। আৰু যেটো বৰ্ডাৰ ৰোড আছে সেই ৰোডটো যদি ভাঙে কিমান অসুবিধা হ'ব, কিমান ভয়ানক অৱস্থা হ'ব জিলাখনৰ আমি সকলোৱে গম পাওঁ। এই ৰাস্তা ভাঙাৰ লগে লগে ঝনঝনিলৈকে আমাৰ পানীৰ তলত বুৰি যাব, ৰাস্তা ঘাটটো যাবই যিখিনি আছে। আৰু একচুৱেলি এটা হয়তো সম্ভাৱনাও আছে যে নদী ওলাই যাব পাৰে, এই মাজেদি নদী ওলাই একেবাৰে বাংলাদেশ দি সেইফালেদি নদী ওলাই যাব পাৰে। তো গতিকে সেই যিটো পৰিস্থিতি হ'ব, সেই পৰিস্থিতিটো আমাৰ প্ৰশাসনে আৰু চৰকাৰে বুজি পাইছে নে নাই এইটো আমাৰ সন্দেহ আছে। যদি বুজি পালে হয় নিশ্চয় এইটোৰ আৰু ক্ষীপ্ৰ ব্যৱস্থা ল'লে হয়। তো সেইটো কৰাৰ কাৰণে আমি 3 দিন ধৰি বহি আছোঁ। বিভিন্ন নিউজ চেনেল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে যিখিনি কৰিবলগীয়া কৰিছে। এতিয়া কথা হ'ল যে আমি আজি এটা সৰু সুৰা আমাৰ মাজত এটা বৈঠক কৰিলোঁ। অহা দিনত আৰু ক্ষীপ্ৰতৰ আন্দোলন হ'ব। এই যিটো অৱস্থান ধৰ্মঘট আছে এইটো চলি থাকিবই। তাৰ লগতে আমি বিভিন্ন আৰু প্ৰগ্ৰাম কৰিম, যেনেকুৱা হয়তো পৰহি মানে আমি পথ অৱৰোধ আৰু ডিচি ডাঙৰীয়াৰ যিটো ডিচি অফিচ আছে, ডিচি অফিচ ঘেৰাও কৰাৰ এটা আলোচনা চলি আছে। ইয়াৰ পিছতো যদি আমি ফল নাপাওঁ আৰু ক্ষীপ্ৰতৰ আন্দোলন হ'ব। তো এনেকুৱা আন্দোলন আমাৰ চলি থাকিব, কাৰণ এই যিবিলাক অফিচাৰ আছে, দুৰ্নীতিগ্ৰস্ত অফিচাৰ আছে, সিহঁতে সিন্ডিকেট যিটো চলাই আছে, নিজেই অফিচাৰ মানে নিজেই প্ল্যান বনাইছে, নিজেই ঠিকাদাৰ, আকৌ নিজেই বিলত সাইন কৰিছে। সেইবিলাক বন্ধ হ'ব লাগে। ইয়াৰ এটা পাৰ্মানেণ্ট সলিউশন লাগে। আৰু যিটো অৱস্থা হৈছে আজি, সেই অৱস্থা যাতে আমি ভৱিষ্যতে দেখিব নালাগে, তাৰ কাৰণে এটা আমাৰ পাৰ্মানেণ্ট সলিউশন লাগে। তো তাৰ কাৰণে আমি যিমান দিন ইয়াত বহিব লাগে আমি বহিম, যি কৰিব লাগে আমি কৰিম। আমি পুলিচৰ লাঠিৰ বা পুলিচৰ গুলিৰ আমি ভয় নাখাওঁ, যি কৰিব লাগে আমি কৰিম। কাৰণ এই যি অফিচাৰবিলাক আছে কালি ইহঁতে গুচি যাব, যি আমাৰ অসুবিধা হ'ব, যি আমাৰ দুৰৱস্থা হ'ব, আমাৰ সাধাৰণ ৰাইজে ভোগ কৰিব লাগিব। আমি ৰাইজকো আহ্বান জনাইছোঁ যে ৰাইজ কালি পৰহি আমি প্ৰগ্ৰাম যিবিলাক ল'ম অহা দিনত, আপোনালোকে বিপুল আকাৰত ইয়াতে যোগদান কৰক। আৰু আমি প্ৰশাসনক বাধ্য কৰাম সিহঁতে যাতে আমাৰ এই যিটো ৰাস্তা আছে এই ৰাস্তাটোৰ যাতে ভাঙি নাযায় তাৰ কাৰণে ব্যৱস্থা ল'ব। আৰু ছেকেণ্ডলি আমাৰ যিটো পাৰ্মানেণ্ট সলিউশন এটা লাগে গৰাখহনীয়াৰ, এইটো দিবলৈ আমাক বাধ্য হ'ব। আমার এই অবস্থান ধর্মঘট চলি আছে, কিন্তু আমার প্রশাসন এতিয়ালৈকে কোনো কাণসাৰ কৰা নাই। যেতিয়ালৈকে কাণসাৰ নকৰে, আমাৰ স্থায়ীভাৱে প্ৰতিৰোধ নহয়, তেতিয়ালৈকে আমি এই আন্দোলন চলাই যাম। আজি 3 দিন হ'ল, আৰু যদি এমাহ ইয়াত বহিব লাগে আমি বহিম, কিন্তু আমাৰ স্থায়ী সমাধান লাগিবই। মানে গুৰুত্ব দিয়া নাই আৰু আমাৰ ৰাইজকো সিমান গুৰুত্ব দিয়া নাই। কাৰণ এইটো এটা আমাৰ
চাউথ চালমাৰা মানকাচৰ জিলাৰ এটা ডাঙৰ সমস্যা। কাৰণ এই যিটো বৰ্ডাৰ ৰুট আছে, আপোনালোকে গম পায় বৰ্ডাৰ ৰুটৰ মাথোন 5-7 মিটাৰহে বাকী আছে। তাৰপিছত ৰুটটো গড়খহনীয়াত পৰাৰ সম্ভাৱনা আছে। আৰু এই ব্ৰহ্মপুত্ৰৰ গড়খহনীয়াৰ কাৰণে বিশেষ কৰি আপোনাৰ কুকুৰাডাঙাৰ বহুত বসতি আজি বিলীন হৈ গ'ল। তেওঁলোকৰ কোনো ব্যৱস্থা চৰকাৰে লোৱা নাই। আমি চৰকাৰক আৰু প্ৰশাসনক ৰিকুৱেষ্ট কৰিম যে তেওঁলোকৰ কিবা এটা বিহিত ব্যৱস্থা কৰি তেওঁলোকক থকা খোৱাৰ এটা ব্যৱস্থা কৰি দিব লাগে। আৰু লগতে এই বানটোৰ এটা পাৰ্মানেণ্ট সলিউশ্যন দিব লাগে। কাৰণ বানটো ছিঙাৰ লগে লগে আমাৰ যিবিলাক কৃষিভূমি আছে, কমচে কম 18টা জিপি প্ৰভাৱিত হ'ব, পানীত বুৰ যাব, কৃষি কাৰ্য বন্ধ হৈ যাব, ঘৰ বাৰী উটুৱাই লৈ যাব। এইটোৰ প্ৰটেকশ্যন আমাক লাগিবই, নহ'লে আমি এই যি ধৰ্ণাত বহিছোঁ আমাৰ জিলা কংগ্ৰেছৰ উদ্যোগত আমি এইটো কণ্টিনিউ কৰি যাম। আৰু আমাৰ যেতিয়ালৈকে দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ এইটো চলি থাকিব। ব্যক্তিগত দাবিত আমি অৱস্থান ধৰ্মত কৰি আছোঁ। আজি 3 দিন ধৰি অৱস্থান ধৰ্মত আমি কৰি আছোঁ। কিন্তু আচৰিত কথা, আজিলৈকে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা আমাৰ ইয়াত আহি যে আশ্বাস দিব লাগে, তেনেকুৱা কোনো ধৰণৰ আশ্বাস আজিলৈকে দিয়া নাই। আমি দেখিছোঁ যে ব্ৰহ্মপুত্ৰৰ গড়খহনীয়াৰ যিটো অৱস্থা বৰ্তমান, সেই অৱস্থালৈ যদি প্ৰতিৰোধ কৰা নহয় তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো আমাৰ হাতীচিঙি যিটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, এইটো নদীৰ বুকুত বিলীন হৈ যাব। আমি চৰকাৰক এইটোও অনুৰোধ কৰিছোঁ যে এইটো যাতে স্থায়ীভাৱে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰে, এতিয়া চৰকাৰৰ আবেদন জনাইছোঁ।